নলবাৰীৰ হাৰিভাঙ্গা স্থিত কলীয়া গোসাঁই মন্দিৰত লক্ষ লক্ষ ভক্তৰ সমাগম আজি পহিলা মাঘ ৰাতিপুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে নলবাৰীৰ হাৰিভাঙ্গা স্থিত কলীয়া গোসাঁই মন্দিৰত লক্ষ লক্ষ ভক্তৰ সমাগম হৈছে আজিৰ দিনটোতে এই মন্দিৰটোৱে 200 বছৰ অতিক্ৰম কৰিছে মন্দিৰ ভাগত বছৰৰ প্ৰতিটো দিনতে ভক্তৰ ভিৰ হয় কিন্তু মাঘ বিহুৰ আজি প্ৰথম দিনত লক্ষ লক্ষ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আজি ব্যতিক্ৰম নহয় এই দৃশ্য ৰাতিপুৱাৰে পৰা লক্ষ লক্ষ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু ভক্তসকলে হাতত ধূপচাকি নৈবেদ্য লৈ মনৰ আশা পূৰণ কৰিবলৈ ভিৰ কৰিছেহি উক্ত মন্দিৰ ভাগত প্ৰবাদ অনুসৰি এই মন্দিৰত হেনো ভক্তই পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় আজি আপোনালোকৰ এই শ্ৰী জয় মন্দিৰত আজি আপোনালোক আগত পহিলা দিনত যথেষ্ট ভক্তৰ সমাগম হোৱা দেখা পোৱা গৈছে কি ক'ম মানে কোৱাৰ ভাষা নাই আজি 251 বছৰ পুৰণি আমাৰ এই কলীয়া গোসাঁই মন্দিৰত 1972 চনৰ পৰাই আমি এই ধৰ্মসভাৰ আয়োজন কৰি আহিছোঁ পহিলা মাঘৰ দিনটোতে আৰু লোকবিশ্বাস মতে আমাৰ প্ৰভুৰ কৃপাত অন্ধজনেও চকু লাভ কৰে আৰু নিসন্তানেও সন্তান লাভ কৰে বুলি এটা প্ৰবাদ আছে আৰু সেই প্ৰবাদৰ সুকীৰ্তিৰ ফলতে আজি পহিলা মাঘৰ দিনাখন মনৰ আশা পূৰণৰ অৰ্থে লাখ লাখ ভক্তই আজি কলীয়া গোসাঁই মহাপ্ৰভুৰ দৰ্শনৰ অৰ্থে ইয়াত মন্দিৰত সমবেত হৈছে আপোনালোকৰ চেনেলৰ জৰিয়তে দেখা পাইছে আৰু লগতে এই সমূহ ধৰ্মযাত্ৰীলৈ আমি কলীয়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু ভৱিষ্যতেও যাতে আমাৰ মন্দিৰ দৰ্শন কৰি আমাকো উৎসাহিত কৰে আৰু প্ৰভুৰ মহিমা গৰিমা বিয়পি পৰাত ৰাইজে যাতে সহায় কৰে এইখিনি অসমৰ কোন কোন ঠাইৰ পৰা ইয়াতে ভক্ত অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্ত আহিছে আমি তেজপুৰ মঙলদৈ শিলচৰৰ পৰাও আমাৰ ইয়ালৈ ভক্ত আহিছে আমি লগ কৰিছোঁ তেখেতসকলক বেংগলৰো আহিছে পশ্চিমবংগৰ পৰাও ভক্ত আহিছে আগতেতো বিদেশৰ পৰাও আহিছিল ভক্ত 2-এজন কিন্তু এইবাৰ হয়তো হোৱা নাই কিন্তু অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন যাত্ৰী আমাৰ ইয়ালৈ দৰ্শনৰ বাবে আহি আছে হয় আমাৰ অহাকালিৰ পৰা হাৰিভাঙ্গা সভা মহোৎসৱ 143তম সভা মহোৎসৱ অহাকালি আৰম্ভ হ'ব আৰু 20 জানুৱাৰীলৈকে এই সভা মহোৎসৱ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি সমাপন কৰিবলৈ চেষ্টা কৰিম হয় আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীক মাঘ বিহুৰ শুভকামনা যাচিছোঁ লগে লগে সকলোকে আহ্বান জনাইছোঁ এই মন্দিৰলৈ আহি আমাৰ যাতে উন্নত অৱস্থা এটা কৰি দিয়ে তাৰ কাৰণে আৰু পৰামৰ্শ যিখিনি থাকে অসমবাসী ৰাইজৰ সেই পৰামৰ্শখিনি আমি বিচাৰিছোঁ আপোনালোকে একবাৰ আহক মন্দিৰলৈ দৰ্শন কৰক আৰু মহাপ্ৰভুৰ আশীৰ্বাদ লৈ আপোনালোকে পৰা যাওক ইয়াতে কিমান ভক্তৰ সমাগম প্ৰায় 1 লাখ ভক্তগণৰ সমাগম হ'ব ইয়াৰ গোটেই অসমৰ ভক্তগণ ইয়ালৈ আহে বিশেষকৈ আমাৰ নামনি অসমৰ মেক্সিমাম আমাৰ তাৰমানে জিলাসমূহৰ পৰা আমাৰ ইয়াত তাৰমানে ভক্তগণ আহে আৰু প্ৰভুৰ আশীৰ্বাদ লয় আৰম্ভণিতে ইয়াৰ যিটো পৰিসৰ 1972 চনৰ পৰা আমাৰ এই ধৰ্মসভাখন ইয়াত অনুষ্ঠিত কৰি আহিছোঁ যোৱাবেলি আমাৰ সোণালী জয়ন্তী বৰ্ষ আছিল সেই অনুপাতে যোৱা বছৰ আমি সোণালী জয়ন্তী উৎসৱ আমি পালন কৰিছিলোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি আমাৰ 52 সংখ্যক ধৰ্মসভা গতিকে এই ধৰ্মসভাত যিখিনি আপোনালোকৰ সহায় সহযোগিতা সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ